আমাৰ বিজেপি দলে বিজেপি চৰকাৰে যি উন্নয়ন কাম কৰি গৈছে এই উন্নয়ন কামটো দেখি আৰু এই বিশ্বাসত আগন্তুক ইলেকশ্যনৰ 100% জয়যুক্ত কৰি পুনৰ আমাৰ ইয়াত বিজেপি চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হ'ব বুলি আমি এই আশা বুলি নহয় পুৰা 100% চিউৰিটিত আমি আছোঁ। আপোনাৰ আজি চিফ মিনিষ্টাৰ ছাৰে বকলিত প্ৰচাৰ চলাইছে, কি ক'ব? হয়, বহুত আনন্দিত, কাৰণ উইমেন এম্পাৱাৰমেণ্ট দিছে আমাক আৰু প্ৰথমবাৰৰ বাবে আমাৰ কাৰ্বি আংলঙৰ কাৰণে মহিলাক MLA টিকেট দিয়া হৈছে আৰু যি বিশ্বাসত আমাক মহিলা টিকেট দিয়া হৈছে এই বিশ্বাসটো আমি তেওঁলোকৰ বিশ্বাসটো মতে আমি চলি যাম। পুনৰবাৰ কাৰ্বি পাহাৰত পদুম ফুলিব নিশ্চয়ভাৱে চলিব নিশ্চয়। ঠিক আছে। বেয়া লাগিছে তুলিৰাম ৰমন ছাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ আকৌ গঠন হওক, শান্তিপূৰ্ণেৰে যাতে কাৰ্বি আংলং থাকক তাৰে কামনা কৰিছোঁ। ভাল লাগিছে ঠিক আছে। মই বেকত থাকি গলো নেকি? জোহাৰ।